Hello viewers, thank you for joining here. Mega Card of Analysis series or অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। Mega Card of Analysis series আপোনালোকে দিয়া মৰম আৰু সঁহাৰিৰ বাবে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু আজি Mega Card of Analysisত কভাৰ কৰিবলৈ আগবাঢ়িছোঁ ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা ডিব্ৰুগড় জিলা আৰু বৰাক ভেলীৰ পৰা কাছাৰ জিলা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি আদৰি ল'ব আৰু এই দুয়োখন ডিষ্ট্ৰিক্টৰ ওপৰত যদি আপোনালোকৰ কিবা কনফিউজন আছে তেতিয়াহ'লে নিশ্চয় এই ভিডিঅ'টি চোৱাৰ পিছত আপোনালোকৰ সেই কনফিউজন কাট অফ সম্পৰ্কীয় সেই কনফিউজন দূৰ হ'ব। সো আহকচোন পলম নকৰি আমি ভেকেঞ্চি লিষ্টখন চাওঁ। সো ডিব্ৰুগড় জিলাত লোৱাৰ প্ৰাইমাৰীৰ কাৰণে আছে আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীত 117 ভেকেণ্ট, OBC কেটেগৰীত আছে আপোনাৰ 31 ভেকেণ্ট, SC কেটেগৰীত আছে আপোনাৰ 12 ভেকেণ্ট, ST প্লেন কেটেগৰীত কোনো ধৰণৰ ভেকেণ্ট নাই, ST হিল কেটেগৰীত আপোনাৰ 17 ভেকেণ্ট আছে, PWD কেটেগৰীত আপোনাৰ 14 ভেকেণ্ট আছে আৰু T ট্ৰাইবছ কেটেগৰীত আপোনাৰ 20 ভেকেণ্ট আছে। টোটেল 211 ভেকেণ্ট আছে ডিব্ৰুগড় জিলাত লোৱাৰ প্ৰাইমাৰীত। এতিয়া আহিছোঁ আমি বেংগলী মিডিয়াম লোৱাৰ প্ৰাইমাৰীৰ কাৰণে কাছাৰ জিলা। কাছাৰ জিলাত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 65 ভেকেণ্ট, OBC কেটেগৰীৰ কাৰণে আছে 21 ভেকেণ্ট, SC কেটেগৰীৰ কাৰণে আছে 16 ভেকেণ্ট, ST প্লেন কেটেগৰীৰ কাৰণে আছে 25 ভেকেণ্ট, ST হিল কেটেগৰীৰ কাৰণে আছে 10 ভেকেণ্ট, PWD কেটেগৰীৰ কাৰণে আছে 21 ভেকেণ্ট আৰু T ট্ৰাইবছ কেটেগৰীৰ কাৰণে আছে আপোনাৰ 12 ভেকেণ্ট। টোটেল কাছাৰ জিলাত আছে আপোনাৰ 170 ভেকেণ্ট। আজি এই ভিডিঅ'টোত আমি লোৱাৰ প্ৰাইমাৰী, আপাৰ প্ৰাইমাৰী আৰ্টছ আৰু আপাৰ প্ৰাইমাৰী ছায়েন্স, এছামিছ এণ্ড বেংগলী মিডিয়াম দুয়োটা কভাৰ কৰিম। গতিকে আশা কৰোঁ এই ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব। চ' এতিয়া আহিছোঁ আমি আপাৰ প্ৰাইমাৰী আৰ্টছৰ কাৰণে। আপাৰ প্ৰাইমাৰী আৰ্টছত আপোনাৰ ডিব্ৰুগড় জিলাত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 26 ভেকেণ্ট, OBC কেটেগৰীৰ কাৰণে আছে 8 ভেকেণ্ট, SC কেটেগৰীৰ কাৰণে আছে আপোনাৰ 2 ভেকেণ্ট, ST প্লেন কেটেগৰীৰ কাৰণে কোনো ধৰণৰ ভেকেণ্ট নাই, ST হিল কেটেগৰীৰ কাৰণে আছে 5 ভেকেণ্ট, PWD কেটেগৰীৰ কাৰণে কোনো ধৰণৰ ভেকেণ্ট নাই আৰু T ট্ৰাইবছ কেটেগৰীৰ কাৰণে আছে 3 ভেকেণ্ট। টোটেল ডিব্ৰুগড় জিলাত আছে আপোনাৰ 44 ভেকেণ্ট আপাৰ প্ৰাইমাৰী আৰ্টছৰ কাৰণে। এতিয়া আহিছোঁ আপাৰ প্ৰাইমাৰী আৰ্টছৰ বেংগলী মিডিয়ামৰ কাৰণে কাছাৰ জিলালৈ। কাছাৰ জিলাত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 31 ভেকেণ্ট, OBC কেটেগৰীৰ কাৰণে আছে 4 ভেকেণ্ট, SC কেটেগৰীৰ কাৰণে আছে 4 ভেকেণ্ট, ST প্লেন কেটেগৰীৰ কাৰণে আছে 6 ভেকেণ্ট, ST হিল কেটেগৰীৰ কাৰণে আছে 5 ভেকেণ্ট, PWD কেটেগৰীৰ কাৰণে আছে 5 ভেকেণ্ট আৰু T ট্ৰাইবছ কেটেগৰীৰ কাৰণে আছে 4 ভেকেণ্ট। টোটেল কাছাৰ জিলাত আছে 59 ভেকেণ্ট। এতিয়া আহিছোঁ আমি আপাৰ প্ৰাইমাৰী ছায়েন্সৰ কাৰণে আহিছোঁ। এতিয়া আপাৰ প্ৰাইমাৰী ছায়েন্সৰ কাৰণে এতিয়া ডিব্ৰুগড় জিলাত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আছে 11 ভেকেণ্ট, OBC কেটেগৰীৰ কাৰণে আছে 1 ভেকেণ্ট, SC কেটেগৰীৰ কাৰণে আছে 1 ভেকেণ্ট, ST প্লেন কেটেগৰীৰ কাৰণে আছে 3 ভেকেণ্ট, ST হিল কেটেগৰীৰ কাৰণে আছে আপোনাৰ 3 ভেকেণ্ট, PWD কেটেগৰীৰ কাৰণে আছে 2 ভেকেণ্ট আৰু T ট্ৰাইবছ কেটেগৰীৰ কাৰণে আছে আপোনাৰ 2 ভেকেণ্ট। টোটেল 23 ভেকেণ্ট আছে আপোনাৰ ডিব্ৰুগড় জিলাত আপাৰ প্ৰাইমাৰী ছায়েন্সৰ কাৰণে এছামিছ মিডিয়াম। এতিয়া আহিছোঁ আমি কাছাৰ জিলাত আপাৰ প্ৰাইমাৰী ছায়েন্সৰ কাৰণে বেংগলী মিডিয়াম কিমান ভেকেণ্ট আছে এইটো চাম। তো আপাৰ প্ৰাইমাৰী ছায়েন্সৰ কাৰণে কাছাৰ জিলাত আপোনাৰ আনৰিজাৰ্ভ কেটেগৰীত আছে 5 ভেকেণ্ট, OBC কেটেগৰীত আছে 3 ভেকেণ্ট, SC কেটেগৰীত আছে 2 ভেকেণ্ট, ST প্লেন কেটেগৰীত আছে 4 ভেকেণ্ট, ST হিল কেটেগৰীত আছে 2 ভেকেণ্ট, PWD কেটেগৰীত আছে 3 ভেকেণ্ট আৰু T ট্ৰাইবছ কেটেগৰীত আছে আপোনাৰ 2 ভেকেণ্ট। টোটেল 21 ভেকেণ্ট আছে কাছাৰ জিলা আপাৰ প্ৰাইমাৰী বেংগলী মিডিয়াম ছায়েন্সৰ কাৰণে। এতিয়া আহিছোঁ আপাৰ প্ৰাইমাৰী ছায়েন্সৰ কাৰণে বেংগলী মিডিয়াম কাছাৰ জিলাত T ট্ৰাইবছৰ কাট অফ কেনেকুৱা হ'ব পাৰে। T ট্ৰাইবছ কেটেগৰীৰ কাৰণে আপোনাৰ 57+ যাব পাৰে কাট অফ বা 56+ যাব পাৰে, PWD কেটেগৰীৰ কাৰণে 56+ বা 57 যাব পাৰে, ST হিল কেটেগৰীৰ কাৰণে 58+ যাব পাৰে, ST প্লেন কেটেগৰীৰ কাৰণে 60+ যাব পাৰে, SC কেটেগৰীৰ কাৰণে আপোনাৰ 61+ যাব পাৰে, OBC কেটেগৰীৰ কাৰণে আপোনাৰ 62+ যাব পাৰে আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আপাৰ প্ৰাইমাৰী ছায়েন্সৰ বেংগলী মিডিয়ামত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কাছাৰ জিলাত আপোনাৰ যাব পাৰে 65+। এতিয়া আহিছোঁ আমি আপাৰ প্ৰাইমাৰী ছায়েন্সৰ এছামিছ মিডিয়ামৰ ডিব্ৰুগড় জিলালৈ। ডিব্ৰুগড় জিলাত আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আপোনাৰ 11 ভেকেণ্ট যিহেতু আছে, 11 ভেকেণ্টৰ বিপৰীতে আপোনাৰ 66+ যাব পাৰে বা 65+ যাব পাৰে, OBC কেটেগৰীৰ কাৰণে 63+ যাব পাৰে, SC কেটেগৰীৰ কাৰণে 62+ যাব পাৰে, ST প্লেন কেটেগৰীৰ কাৰণে 61+ যাব পাৰে, ST হিল কেটেগৰীৰ কাৰণে 59+ যাব পাৰে আৰু PWD কেটেগৰীৰ কাৰণে আপোনাৰ 57+ যাব পাৰে আৰু T ট্ৰাইবছ কেটেগৰীৰ কাৰণে আপোনাৰ 58+ যাব পাৰে। এতিয়া আহিছোঁ আমি আপাৰ প্ৰাইমাৰী আৰ্টছৰ কাৰণে। আপাৰ প্ৰাইমাৰী আৰ্টছত আমি প্ৰথমতে কাছাৰ জিলালৈ যাম। কাছাৰ জিলাত আনৰিজাৰ্ভ কেটেগৰী আপাৰ প্ৰাইমাৰী আৰ্টছৰ বেংগলী মিডিয়ামৰ কাৰণে 31 ভেকেণ্টৰ বিপৰীতে
64 প্লাছ যাব পাৰে বা 65 প্লাছ যাব পাৰে OBC কেটেগৰীত আপোনাৰ 63 প্লাছ যাব পাৰে বা 64 প্লাছ যাব পাৰে SC কেটেগৰীত আপোনাৰ 61 প্লাছ যাব পাৰে ST প্লেন কেটেগৰীত 61 প্লাছ যাব পাৰে ST হিল কেটেগৰীত আপোনাৰ 60 প্লাছ যাব পাৰে PWD কেটেগৰীত 58 প্লাছ যাব পাৰে আৰু T ট্ৰাইবছ কেটেগৰীত 58 প্লাছ যাব পাৰে বেংগলী মিডিয়াম আপাৰ প্ৰাইমাৰী আৰ্টছৰ কাৰণে এতিয়া আহিছোঁ আমি ডিব্ৰুগড় জিলালৈ ডিব্ৰুগড় জিলাত আপাৰ প্ৰাইমাৰী আৰ্টছ এছামিছ মিডিয়ামৰ কাৰণে যিহেতু 26 ভেকেণ্ট আছে গতিকে 26 ভেকেণ্টৰ বিপৰীতে আনৰিজাৰ্ভ কেটেগৰীত 66 প্লাছ যাব পাৰে 26 ভেকেণ্টৰ বিপৰীতে 8 ভেকেণ্টৰ বিপৰীতে OBC কেটেগৰীত আপোনাৰ 65 প্লাছ যাব পাৰে SC কেটেগৰীত 60 প্লাছ যাব পাৰে 61 প্লাছ যাব পাৰে ST প্লেনৰ কাৰণে কোনো ধৰণৰ ভেকেণ্ট নাই ST হিল কেটেগৰীত 58 প্লাছ যাব পাৰে PWD কেটেগৰীত কোনো ধৰণৰ ভেকেণ্ট নাই আৰু T ট্ৰাইবছ কেটেগৰীত 57 প্লাছ যাব পাৰে এতিয়া আহিছোঁ আমি লোৱাৰ প্ৰাইমাৰীৰ কাৰণে লোৱাৰ প্ৰাইমাৰীত ডিব্ৰুগড় জিলাত 170টা ভেকেণ্টৰ বিপৰীতে আপোনাৰ 59 বা 60 প্লাছ যাব পাৰে আনৰিজাৰ্ভ কেটেগৰীত OBC কেটেগৰীত 58 প্লাছ যাব পাৰে 31 ভেকেণ্টৰ বিপৰীতে SC কেটেগৰীত 56 প্লাছ যাব পাৰে 12 ভেকেণ্টৰ বিপৰীতে ST প্লেন কেটেগৰীত যিহেতু কোনো ধৰণৰ ভেকেণ্ট নাই ST হিল কেটেগৰীত 54 প্লাছ যাব পাৰে PWD কেটেগৰীত 53 প্লাছ যাব পাৰে আৰু T ট্ৰাইবছ কেটেগৰীত 53 প্লাছ যাব পাৰে এতিয়া আনৰিজাৰ্ভ কেটেগৰীত কাছাৰ জিলাত 65 ভেকেণ্ট আছে যিহেতু গতিকে 65 ভেকেণ্টৰ বিপৰীতে কাট অফ যথেষ্টখিনি ডাউনফল হ'ব লোৱাৰ প্ৰাইমাৰীত 65 ভেকেণ্টৰ বিপৰীতে 61 প্লাছ বা 60 প্লাছ যাব পাৰে OBC কেটেগৰীত আপোনাৰ 58 প্লাছ যাব পাৰে SC কেটেগৰীত 54 বা 55 প্লাছ যাব পাৰে ST প্লেন কেটেগৰীত আপোনাৰ 54 প্লাছ যাব পাৰে ST হিল কেটেগৰীত 53 প্লাছ যাব পাৰে PWD কেটেগৰীত 53 প্লাছ যাব পাৰে আৰু T ট্ৰাইবছ কেটেগৰীত 53 প্লাছ যাব পাৰে আশা কৰোঁ আজিৰ এই কাট অফ ভিডিঅ'টোৱে আপোনালোকৰ মনত থকা যি কনফিউজনটো এখন জিলাৰ ওপৰতে এই কনফিউজন দূৰ কৰিছে আৰু লগতে মই আপোনালোকক জনাওঁ যে এই কাট অফ এনালাইচিছ যিটো ভিডিঅ' এই ভিডিঅ' মই সম্পূৰ্ণ তথ্যৰ ভিত্তিত আনিছোঁ মই প্ৰিভিয়াছ ইয়াৰৰ মেৰিট লিষ্টবিলাক ধুনীয়াকৈ এক্সপেৰিমেণ্ট কৰিছোঁ আৰু এক্সপেৰিমেণ্ট কৰি পেলাই আপোনালোকৰ মাজত লৈ আহিছোঁ